নমস্কাৰ, মই যেটা কমন কণ্ডিশ্যনৰ বিষয়ে কথা পাতিবলৈ লৈছোঁ সেইটো হ'ল কঁকালৰ বিষ। কঁকালৰ বিষ বৰ্তমান সমাজত প্ৰায়ে মেক্সিমাম মানুহৰ দেখিবলৈ পোৱা যায়। এই বিষ হ'লে আপুনি কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই বিষয়ে জনাটো বিৰাট দৰকাৰী। কঁকালৰ বিষ হ'লে আপুনি মেইনলি আপোনাৰ শৰীৰৰ ওজনটো মেইনটেইন কৰি ৰখাটো বিৰাট দৰকাৰী। যদি আপোনাৰ শৰীৰৰ ওজন জোখতকৈ বেছি হয় তেতিয়াও কঁকালৰ বিষ হোৱা দেখিবলৈ পোৱা যায়। আৰু আপুনি আপোনাৰ প'শ্চাৰটো মেইনটেইন কৰাটো বিৰাট দৰকাৰী। প'শ্চাৰ বুলি ক'লে মেইনলি আপুনি আপোনাৰ বহা পজিশ্যন, যদি আপুনি সদায় আপুনি বহা সময়ত আপুনি সোজা হৈ থাকে বা আপুনি ষ্ট্ৰেইটলি নবহে, আৰু যদি আপুনি থিয় হৈ থকা পজিশ্যনটো আপুনি মেইনটেইন নকৰে তেতিয়াও এই বিষ দেখিবলৈ পোৱা যায়। আৰু এই বিষ হ'লে আপুনি গৰম সেক বা ঠাণ্ডা সেক ব্যৱহাৰ কৰিব পাৰে। যদি জাগাখিনি ফুলি থাকে তেতিয়া আপুনি ঠাণ্ডা সেক লগাব পাৰে। আৰু আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰাটো বিৰাট জৰুৰী হয় যদি কঁকালৰ বিষ আপোনাৰ হৈ থাকে। আৰু আপুনি কি কৰিব নালাগে সেই বিষয়ে জনাটো বিৰাট দৰকাৰী। আপুনি বেছি গধুৰ বস্তু উঠাব নালাগে, আগফালে হালে কাম কৰিব নালাগে, আৰু বহুত টাইম ধৰি আপুনি থিয় হৈ থাকিব নালাগে বা বহি থাকিব নালাগে। ধৰি লওক আপুনি চিটিং জব কৰে, তেতিয়াহ'লে আপুনি আধা ঘণ্টা বা আপুনি 25 মিনিটৰ মূৰে মূৰে অকণমান উঠি পজিশ্যনটো চেঞ্জ কৰি ল'ব, আকৌ আহি আপুনি বহিব। তেনেকৈ আপুনি পজিশ্যনটো চেঞ্জ কৰি আপুনি আপোনাৰ কাম কৰি থাকিব পাৰে। ধন্যবাদ।